মামা আপুনি অমিত শ্বাহৰ সন্মুখত কেনেকৈ সেৱা কৰিছিলে? এই অখিল দা আপুনি কওক। হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ সন্মুখত যিটো সেৱা কৰিছে এনেকৈ কৰিম। কি হ'ল তাতে? আমি নামঘৰটো তেনেকুৱা সেৱা নকৰোঁ। পিছে কেনেকুৱা লাগিল অখিল দা আপোনাৰ? কালি এনেকুৱা লাগিছিলে মোৰ যে হিমন্ত বিশ্ব শৰ্মাৰ সেৱা কৰোঁতে তেওঁৰ ভিতৰত থকা ৰাজহাড়ডাল নাইকিয়া হৈ গ'ল। কি হ'ল তাতে? অখিল দা আপুনি মাৰিব দেই মানুহ। মোৰ এনেকুৱা লাগিছিলে হিমন্ত বিশ্ব শৰ্মা কেঁচুত পৰিণত হৈ গ'ল, তেওঁৰ ভিতৰত ৰাজহাড়ডাল নাই আৰু। এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি? বাইদেউ আপোনাৰ মতে বিজেপি অফিচটো কেনেকুৱা টাইপ লাগে? কবলৈ মন নাছিল, তথাপি এনে আৰু বিজেপিৰ অফিচটো চোৰৰ ঘৰ টাইপ লাগে। চোৰৰ ঘৰ। চোৰৰ ঘৰ, গৰু চোৰ, মাটি চোৰ, ভূত চোৰ, কয়লা চোৰ, পানী চোৰ, তামোল চোৰ, পাণ চোৰ। হ'ব নেকি বাইদেউ, অলপ ভালকৈ থাকিব, আপোনাক আৰু চুৰ কৰি উঠাই লৈ যাব। বিজেপি অলপ ডেঞ্জাৰ মালটো।